অধ্যক্ষ মহোদয়, বিচাৰক মণ্ডলী আৰু আজিৰ মহামান্য সদন। আজি উত্থাপন হোৱা বিধেয়কৰ ঘোৰ বিৰোধিতা কৰি মই এইটো ক'ব বিচাৰিম যে এইটো গছৰ ওপৰত গৰু উঠাৰ হুলুঙালে কাণ খজোৱা নিচিনা এটা কথা। বেমাৰ হৈছে মূৰৰ চুলিত আৰু চৰকাৰী পক্ষই চিকিৎসা কৰিছে ভৰিৰ নখত। যিখন দেশত সাধাৰণ ৰিক্সা চালক এজনে এটা সামান্য ভুল কৰিলেই পুলিচৰ মাৰ্কিল কৰিব লগা হয়, অথচ কোনোবা ডাঙৰ মন্ত্ৰী বিধায়ক অথবা নামী দামী লোকৰ গাড়ীত খুন্দাত মানুহৰ জীৱন গুচি গ'লেও কোনো ব্যৱস্থা লোৱা নহয়। সেইখন দেশত আইন প্ৰণয়নৰ জৰিয়তে দুৰ্ঘটনা হ্ৰাস হ'ব বুলি কোৱাটো অত্যন্ত হাস্যকৰ কথা। সেইবাবেই মাননীয় অধ্যক্ষ মহোদয়, সাম্প্ৰতিক সময়ত এতবোৰ আইন থকাৰ পিছতো প্ৰতিদিনে বৃদ্ধি পাই থকা পথ দুৰ্ঘটনাসমূহ হ্ৰাস কৰিবলৈ আজিৰ সন্মানীয় সদনত চৰকাৰী পক্ষৰ সদস্যসকলে উত্থাপন কৰা বিধেয়কখন মই মানি ল'বলৈ টান পাইছোঁ। আৰু বহুতো যুক্তি আৰু চিন্তাৰে মই বিৰোধীৰ আসন গ্ৰহণ কৰিছোঁ, য'ত জৰাজীৰ্ণবাদ পথৰ অৱস্থাৰ বাবে মানুহে জ্বলা-কলা খাব লগা হয়, য'ত চৰকাৰে এটা ৰাস্তা বনাও বুলি বছৰৰ পিছত বছৰে অপেক্ষা কৰিব লগা হয়। সেই সময়ত নিজৰ দুখ থাকিবলৈ কেৱল মাত্ৰ আইনৰ দোহাই দি পথ দুৰ্ঘটনা হ্ৰাস কৰিম বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ইমান পাৰে যিখন বিধেয়কৰ কথা কৈ থাকিলে অথচ স্পষ্ট কৈ নিদিলে যে এই বিধেয়কখনে ক'ত আৰু কেনেকৈ পথ দুৰ্ঘটনা হ্ৰাস কৰিব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ দেশৰ ইতিমধ্যে কঠোৰ পৰিবহণ আইনৰ ব্যৱস্থা আছে, য'ত সকলোবোৰ ব্যৱস্থা বুলি উল্লেখ আছে, অথচ পথ দুৰ্ঘটনাসমূহ বছৰৰ পিছত বছৰে বৃদ্ধি পাই গৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, এফালে য'ত চৰকাৰৰ ৰাজহ বিভাগৰ বহু লাখে সুৰাৰ ৰাজহৰ ওপৰত নিৰ্ভৰ কৰে আৰু য'ত সুৰাপায়ীৰ ওপৰত ৰাজ্যৰ ৰাজহ বিভাগ চলি থাকে, আনফালে আকৌ অধিকাংশ দুৰ্ঘটনাৰ কাৰণ সুৰা বুলি পৰিবহণ মন্ত্ৰালয়ৰ তথ্যটো বিবেচিত আছে। তেনেস্থলত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিম বুলি কোৱাটো অতি লাজৰ কথা। অথচ যিখন চৰকাৰে জ্ঞানৰ মন্দিৰ স্বৰূপ শিক্ষানুষ্ঠান বন্ধ কৰি সুৰাৰ বিপণী বৃদ্ধিৰ ৰাজহ সংগ্ৰহ কৰি ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে হিতাধিকাৰীৰ সৃষ্টিত ব্যস্ত হৈ পৰিছে আৰু এটা সুৰাৰ বটলক সোণৰ কণী পৰা হাঁহৰ দৰে জ্ঞান কৰিছে, সেইখন চৰকাৰে আইন প্ৰণয়নৰ কথা কয়। মাননীয় অধ্যক্ষ মহোদয়, প্ৰথমতে চৰকাৰে সুৰাৰ প্ৰচলন বন্ধ কৰক, সুৰাৰ প্ৰচলন বন্ধ কৰি দেখুৱাওক। কঠোৰ আইনেৰে ৰাস্তাত চালান কটা বা ফাইনৰ ভয়ত দুজন মানুহ আতংকিত হ'ব পাৰে বা ভয় খাব পাৰে, কিন্তু পথ দুৰ্ঘটনা হ্ৰাস কৰিব নোৱাৰে। আৰু যদি দুৰ্ঘটনা নহ'ব বুলি ভাবিছে, তেন্তে তেওঁলোকে যেন দিনৰ পোহৰতে সপোন দেখিছে, সেয়া কিন্তু সত্য। মাননীয় অধ্যক্ষ মহোদয়, দুৰ্ঘটনা কোনোবাই জানি বুজি নকৰে, দুৰ্ঘটনা হৈ যায়। যদি বাট পথ ভালে থাকে, মানুহ যদি সচেতন হয় আৰু মানুহে যদি নিজৰ প্ৰাথমিক সতৰ্কতাসমূহ যদি অৱলম্বন কৰি চলে, তেন্তে পথ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা কম। কিন্তু কেৱল যদি আইন প্ৰণয়নে দুৰ্ঘটনা হ্ৰাস কৰাৰ কথা কয়, তেন্তে মই চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাইছোঁ, তেওঁলোকে বুজাই দিয়ক যে আমাৰ দেশত ইমানবোৰ আইন থকাৰ পাছতো বৰ্তমান সময়লৈকে কিয় পথ দুৰ্ঘটনা হ্ৰাস হোৱা নাই। আৰু আজি উত্থাপন কৰা এই বিধেয়কখনত এনে কি অস্ত্ৰ আছে যাৰ বাবে পথ দুৰ্ঘটনা নাইকিয়া হ'ব। মই চৰকাৰী পক্ষৰ সদস্যসকলক এই সদনৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে বন্ধন বেংকৰ পৰা গোটৰ পৰা লোন লৈ পিতৃ মাতৃক মটৰ চাইকেল কিনিবলৈ বাধ্য কৰোৱা সেই 12-13 বছৰীয়া সন্তানসকলৰ মানসিকতা সলনি কৰিবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ দ্বিতীয়টো প্ৰশ্ন, গাড়ী মটৰ চলাব নাজানিলেও বক্ৰ পথেৰে গাড়ী মটৰ চলোৱাৰ অনুজ্ঞাপত্ৰ অৰ্থাৎ লাইচেন্স প্ৰদান কৰা সেই চৰকাৰী বিষয়াকেইজনৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ তৃতীয়টো প্ৰশ্ন, ৰাজহুৱা স্থানত মটৰ চাইকেলৰ আগচকা দঙা, মটৰ চাইকেল মডিফাই কৰি বিকট শব্দৰে অথালি পথালিকৈ চলোৱা সেই উদণ্ড যুৱক কেইজনৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ চতুৰ্থ তথা অন্তিমটো প্ৰশ্ন, ড্ৰাগছ ভাং আদি ব্যৱসায়ীসকলৰ সৈতে গোপনে মিতিৰালি কৰা সেই প্ৰশাসনিক বিষয়াকেইজনৰ ওপৰত চৰকাৰে কিবা জানো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছে। ইতিমধ্যে চৰকাৰী পক্ষৰ সদস্য এগৰাকীয়ে এইটো যুক্তি দিছে যে সুৰাপায়ী গাড়ীৰ চালক এজনক পুলিচ প্ৰশাসনে মুখত পাইপ ভৰাই সুৰা সেৱন কৰিছিল নাই সেয়া পৰীক্ষা কৰি আটক কৰে, সেয়া ঠিকেই আছে, কিন্তু প্ৰভাৱশালী ৰাজনৈতিক নেতা এজনৰ একেটা ফোনতে সেই সুৰা সেৱনকাৰীজনক মুকলি কৰি দিয়ে আৰু তাৰ দুদিনৰ পাছত আৰু তেওঁ বেছিকৈ সুৰা সেৱন কৰে, কাৰণ তেওঁ ভাবে যে তেওঁৰ ওচৰত ৰাজনীতিক পাৱাৰ আছে।
গতিকে মই আজিৰ সন্মানীয় সদনত চৰকাৰী পক্ষৰ সদস্যসকলে উত্থাপন কৰা এই বিধেয়কখন উঠাই ল'বলৈ আহ্বান জনালোঁ। তাৰ সলনি জনতাৰ কথা চিন্তা কৰি, ৰাইজৰ কথা চিন্তা কৰি আমি উল্লেখ কৰা বিষয়সমূহৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ উপস্থিত সদন। সন্মানীয় সদস্যগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে